নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইবোৰ দেখিছেনে? বিন খেতি ইমান ধুনীয়াকৈ বিনবোৰ লাগি আছে আৰু জকমকাই লাগি আছে বুলি ক'লেও ভুল নহয়, যিহেতুকে অহাকালি বজাৰ বাৰ হয়। তেখেতসকলে বজাৰৰ কাৰণে আবেলিকৈ ছিঙিব, যিহেতুকে মই অকণমান সোনকালে আহিলোঁ, সেইবাবে ছিঙাটো আপোনালোকক দেখাব নোৱাৰিলোঁ বা দেখাব পাৰিলোঁ প্ৰডাকশ্যনটো কিমানখিনি হৈছে। আৰু দাদাজনে ইমান ধুনীয়াকৈ খেতিডৰা কৰিছে নহয়, বহুত মানে কম ঠাইতে বহুত ভেৰাইটি লগাইছে। দেখিছেনে? বাদামী আলু, এইটো উঠাবৰ হৈছে। এইটো হৈছে ডাঙৰ আলু, লাল যিটো ৰঙা হয় সেইটো। আৰু এতিয়া খান্দি চাইছোঁ, ডাঙৰ হৈছে এইটো যিহেতুকে। আৰু ইমান ধুনীয়াকৈ খেতিডৰা কৰিছে, মন প্ৰাণ ভৰি গৈছে। এয়া দেখিছেনে? ইমান মটৰ লাগিছে, মটৰবোৰ লাগি আছে, সঁচাকৈ বৰ ধুনীয়াকৈ লাগিছে। আৰু এই মটৰৰ মাজত গৈ নোখোৱাকৈ আহিব পাৰি জানো? দুটা হ'লেও ছিঙিটো খাবই লাগিব, নহয় জানো? অৱশ্যে অনুমতি লৈহে, দাদাজনৰ অনুমতি লৈছোঁ, তাৰপিছত দুটা ছিঙি পেলাই খাই চাইছোঁ। ইমান মিঠা, ইমান ধুনীয়া টেষ্টি হয়। তাৰপিছত তেখেতক সুধিলোঁ কি সাৰ বা কিয় এইটোৰ আঁৰৰ কাহিনীটো সুধিলোঁ। তেখেতে কৈছে যে অকল গোবৰৰ ওপৰত তেখেতে খেতিডৰা কৰিছে। অৱশ্যে ডোঙৰ পানী তেখেতে নেচাৰেলি যিটো ডোঙত পানী আহে সেইটোও ভৰাই দিছে, তাতো পচন সাৰটো আহি যায়। এইবোৰ বিলাহী লাগি আছে, এতিয়ালৈকে তেওঁৰ বিলাহীটো বেমাৰ আজাৰ লগা নাই। এয়া এইবোৰ দেখিছেনে? মালচিং হিচাপে তেখেতে নাৰতো ব্যৱহাৰ কৰিছে। অৱশ্যে আপোনাৰ খেৰো ব্যৱহাৰ কৰিব পাৰে, নাইবা প্লাষ্টিকো ব্যৱহাৰ কৰিব পাৰি। আৰু ইয়াৰ ফলত আপোনাৰ জীপটো থাকি যায় আৰু বনবাতখিনি নিয়ন্ত্ৰণ হয়। আৰু বিলাহীটো ধুনীয়াকৈ দাগি নহয়, ইয়াত ধুনীয়াকৈ পৰি যাব পাৰিব আৰু ধুনীয়া ভাল হৈ থাকিব। সেইকাৰণে তেখেতে কিছু কিছু পৰম্পৰা পদ্ধতিতে হওক, টেকনিক ব্যৱহাৰ কৰি খেতিডৰা কৰি আছে। এই হিচাপতে মোক ভাল লাগিল খেতিডৰা উপভোগ কৰে, আৰু এই হিচাপতে দাদাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান ধুনীয়াকৈ খেতিডৰা কৰিছে, আগলৈও খেতি কৰক। আৰু এয়াই দেখিছেনে কিহৰ ফুল কওকচোন? আৰু যিসকলে এই ফুলবিধ খাই ভাল পায় কমেণ্ট কৰিব। মই কিন্তু বহুত ভাল পাওঁ খাই। নহওক আজিলৈ এৰিছোঁ। যিসকলে মোৰ ভিডিঅ' চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।